গেছ, ইনডাইজেশ্যন, ব্লটিং লৈ মানুহৰ মাজত বহুত বেছি ভুল ধাৰণা আছে। আজি তাৰে 5টা ভুল ধাৰণাৰ কথা পাতিম আৰু ইয়াৰ 5 নম্বৰ ভুলটো বহুত মানুহে কৰে। বহুতৰ এটা ভুল ধাৰণা আছে যে গেছৰ কাৰণে হেডেক হয়, কিন্তু বহুত টাইম গেছৰ কাৰণে হেডেক নহয়, কেতিয়াবা ই হাংগাৰ কাৰণে হয়। বেছি হাংগাৰ থকাৰ কাৰণে ব্লাড চুগাৰ কমি যায়, যিটো কাৰণে হেডেক হয়, আৰু কেতিয়াবা ষ্ট্ৰেছৰ কাৰণেও হেডেক হয়, যাক আমি বহুতে গেছৰ কাৰণে হেডেক হৈছে বুলি ভাবোঁ। কেৱল খোৱা বস্তুৰ পৰাহে গেছৰ প্ৰব্লেম হ'ব পাৰে, এইটো এটা ভুল হয়। বহুত টাইম খোৱা বস্তুৰ পৰা গেছৰ প্ৰব্লেম নহ'বও পাৰে। খুব বেছি চিন্তা, খুব বেছি ষ্ট্ৰেছৰ কাৰণেও মানুহৰ গেছৰ প্ৰব্লেম দিব পাৰে। মানুহৰ ব্ৰেইন আৰু মানুহৰ পেটৰ মাজত এটা লিংক আছে, যিটোৰ কাৰণে এই বস্তুটো হয়। কিবা এটা হেভি মিল খোৱাৰ পিছত যদি ক'ল্ড ড্ৰিংকছ বা ছ'ডা খাই দিওঁ, তেতিয়া গেছটো ওলাই আহে। এইটো এটা ভুল ধাৰণা হয়। কিবা এটা খোৱা বস্তু খোৱাৰ পিছত, বিশেষকৈ হেভি মিল এটা খোৱাৰ পিছত যদি ক'ল্ড ড্ৰিংকছ খাই দিয়া হয়, তেনেহ'লে গেছ ওলাই নাহে, উল্টাই আপোনাৰ ব্লটিঙৰ প্ৰব্লেম বেছি বঢ়াইহে দিব পাৰে। গতিকে আহাৰ খোৱাৰ পিছত, বিশেষকৈ হেভি মিল খোৱাৰ পিছত কেতিয়াও ক'ল্ড ড্ৰিংকছ বা ছ'ডা নাখাব। বহুতে ভাবে যে গেছৰ প্ৰব্লেম হৈ থাকিলে গেছৰ টেবলেট যদি খাই থাকোঁ চলিউশ্যন হৈ গ'ল, কিন্তু এইটো মানুহৰ চবতছে ভুল। কেতিয়াবা গেছৰ কাৰণ IBS, কনষ্টিপেশ্যন, এচিডিটি, ফুড ইনটলাৰেঞ্চ হ'ব পাৰে। গতিকে আণ্ডাৰলাইন কজটো জানি মেডিচিন খোৱাটো বেছি ভাল হয়। এনেই গেছৰ টেবলেট খাই থাকিলে কোনো ধৰণৰ চলিউশ্যন নহয়। এইটো আপোনালোকে নিশ্চয় শুনিছে যে বুকু জ্বলা পোৰাৰ কাৰণ কেৱল গেছৰ কাৰণে হয়। নহয়, বহুত টাইম কেতিয়াবা গেছৰ কাৰণে নহ'বও পাৰে। হাৰ্টৰ প্ৰব্লেম হ'লেও বুকু জ্বলা পোৰা কৰিব পাৰে, বুকু বিষ হ'ব পাৰে। গতিকে যদি আপোনাৰ বুকু বিষাই আছে, লগত উশাহ ল'বলৈ দিগদাৰো পাই আছে, তেনেহ'লে আপুনি ডেফিনেটলি ডক্টৰৰ ওচৰত গৈ চেকআপ কৰাবই লাগে।